ৰাজুহঁতৰ বাটৰ তামোল দুডালত কপৌ ফুল দুডাল ফুলি সাজু হৈছে। কোনোবা চেনায়ে নিজৰ চেনেহিক দিবাক লাগি মনে মনে সেই কপৌ ফুল দুডাল চাই থৈছে। বহুত দূৰৰ পৰা বাট কৰি বাই অহা কুলিটোৱে আমডালত বিহুনাম গাইছে। এই ঢোল পেঁপা গগনা সুতুলি দি গোটাই গাঁওখনৰ পৰিৱেশ ৰজন জনাইছে। প্ৰকৃতিয়ে সেউজীয়া নতুন পোচাক পিন্ধি বহাগীৰ বিয়াক লাগি সাজু হৈছে। এই চাওঁতে চাওঁতে অসমীয়াৰ বাপতি সাহোন বহাগ বিহু আহি পাইছে। সৰুতে যে এনেকুৱা দিনত আমাৰ একেবাৰে ৰেষ্টে নাছিল। এটা ঢোল একজোট তাল 20টামান চেমনীয়া জীয়ালিকে একেবাৰে ভিৰ লাগছে। ঢোলটো ৰাজু দেউতাকে টানি একেবাৰে টিপটপ কৰি দিছিল। অচুতে সংঘত তালযোৰ উদ্ধৱ খুৰাৰ বাকচৰ পৰা উলিয়াই আনিছিল। এই বুঢ়া গোহাঁইৰ আহঁতডালৰ তলত পুৰা দিনটো আখাৰা চলিছিল। এই ইটা শাওনত দুপৰত গাই ইউটিউবত হিট হোৱা আমাৰ অংকুৰ দাসে তেতিয়াৰ পৰা বিহু গাইছিল। এতিয়া ডাঙৰ হ'লেও লাহে লাহে ব্যস্ততাগিলা বাঢ়ি গ'ল। সেই তেতিয়া চেমনীয়াগিলা এতিয়া এটা এটা দায়িত্ববান পুৰুষ মহিলা হৈ গ'ল। চেমনীয়া মখা এতিয়া চাকৰি মিস্ত্ৰী দোকানী ড্ৰাইভাৰ মেকানিক কোন যে কি হৈ গ'ল। এই সৰুতে গাঁৱৰ খমখমীয়া মুগাৰ সাজ পিন্ধি মানে নাচনি সেইগিলা এতিয়া বুকুত এটা এটা স্মৃতি হৈ থাকি গ'ল। আকৌ জানো সেই বুঢ়া গোহাঁইৰ আহঁতডালৰ তলত আমাৰ সৰু ঢোলটো তালযোৰ বাজি উঠব। চাবা দে নাচনি গাতে গা লাগিব, সোণালী যৌৱনৰ মুকুতা সৰিব। চবে জানো একেলগে এইগিলা গাব। নমস্কাৰ, মই ৰাকেশ ডেকা। মই প্ৰতি বছৰৰ দৰে এইবেলিও সাজু হৈছোঁ আপোনাৰ অঞ্চলত ঘোষক হিচাপে যাবলৈ। আৰু অহা 6 বহাগ 20 এপ্ৰিলত মই উপস্থিত থাকিম আমাৰ দৰঙৰে ঐতিহ্যমণ্ডিত ঠাই চিপাঝাৰ বালিপাৰাত। চিপাঝাৰ বালিপাৰাত মই 6 বহাগত উপস্থিত থাকিম। তাত সাংস্কৃতিক অনুষ্ঠান হ'ব। মই কৈ দিছোঁ, সাংস্কৃতিক সন্ধিয়াৰ হাঁহিৰ খোৰাক যোগাবৰ বাবে জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভা আৰু ভাস্কৰ বৰ্মনৰ দল থাকিব। লগতে মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সু গায়িকা হিয়া মেধি উপস্থিত থাকিব। সু গায়ক পাৰ্থ প্ৰতিম ডেকা উপস্থিত থাকিব। গতিকে আপোনালোকৰ উপস্থিতিও মই কামনা কৰিছোঁ। আপোনালোকক লগ পাম, সকলোৰে লগত হাঁহি ফূৰ্তিৰে গাম, বিহু চাম। মনত ৰাখিব, 6 বহাগ 20 এপ্ৰিল চিপাঝাৰ বালিপাৰা।